নমস্কাৰ বন্ধু বান্ধৱীসকল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত আকৌ নিযুক্তি সমাৰোহ শিক্ষা বিভাগৰ অধীনত ৪১ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান উচ্চ শিক্ষা সঞ্চালকালয় অসমৰ ২২ গৰাকী কাৰিকৰী শিক্ষা সঞ্চালকালয় অসমৰ ১২ গৰাকী আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমৰ ৭ গৰাকী মুঠ ৪১ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াও এই অনুষ্ঠানত নিযুক্তি পত্ৰ সমাৰোহ এই অনুষ্ঠানত উপস্থিত থাকিব গতিকে খুব এটা গুৰুত্বপূৰ্ণ তথা ভাল খবৰ শিক্ষা বিভাগৰ কাৰণে আৰু ইতিমধ্যে যি এলপি আৰু ইউপিৰ বিজ্ঞাপন হৈছে আবেদন হৈ গৈছে বা টেট কাম ৰিক্ৰুটমেণ্টটো হ'বলগীয়া আছে অন্যান্য শিক্ষা বিভাগৰ নিযুক্তিসমূহ আগবাঢ়ি আছে গতিকে আশা কৰা হৈছে এই নিযুক্তি পত্ৰ যি প্ৰদান অনুষ্ঠান 15 জুলাই তাৰিখে হ'ব আৰু স্থান হ'ল সন্মিলন কক্ষ লোকসভা ভৱন দিছপুৰ ইয়াতেই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা ৰণোজ পেগু ডাঙৰীয়াই শিক্ষা বিভাগৰ পৰৱৰ্তী নিযুক্তি বা শিক্ষা বিভাগৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াব বুলি আমি আশা কৰিছোঁ আৰু 1 লাখ নিযুক্তিৰ দিশে অসম চৰকাৰ আগবাঢ়িছে এক আদৰণীয় পদক্ষেপ আৰু ইতিমধ্যে আপোনালোকে গম পায় এডিআৰিৰ ক্ষেত্ৰত বিজ্ঞাপন হৈছে অসম পুলিচৰ হৈছে শিক্ষা বিভাগৰ হৈছে আৰু 35 নিযুক্তি হ'বলৈ